নিজৰ মাতৃভাষাক জলাঞ্জলি দি অসমীয়া ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া মিয়া কেনেকে অচিনাকি হ'ল। আজি চামগুৰি সমষ্টিৰ কাৱৈমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পুথিখাইটিত AIUDFৰ এক সম্বৰ্ধনা সভাত ভাষণ দি প্ৰাক্তন বিধায়ক আব্দুল আজিজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি এইদৰে প্ৰশ্ন তোলে। যুগ যুগ ধৰি মিয়াসকলক বিভিন্ন ধৰণে হাৰাশাস্তি চলোৱা বুলিও আজিজে ভাষণ প্ৰসংগত উল্লেখ কৰে। নগাঁও জিলা AIUDFৰ সম্পাদক শ্বাহজাহান আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত প্ৰাক্তন বিধায়ক আজিজে ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণৰ অজুহাতত সংখ্যালঘু ভোটাৰক হাৰাশাস্তি কৰি থকা বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। বাছি বাছি সংখ্যালঘু লোকক উচ্ছেদ চলোৱা বুলি গুৰুত্বৰ অভিযোগ তুলি উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবী জনায় সংখ্যালঘু নেতাগৰাকীয়ে। উল্লেখযোগ্য যে এটা শিক্ষা অনুষ্ঠানত উক্ত সম্বৰ্ধনা সভা অনুষ্ঠিত হ'ব বুলি প্ৰচাৰ চলোৱা হৈছিল যদিও মাটিৰ গৰাকীৰ ওপৰত এটা চক্ৰই তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ বাবে সম্বৰ্ধনা সভাৰ স্থান সলনি কৰা হয়। যিবিলাকে 1941ত নিজৰ মাতৃভাষা আছিল বেংগলী লিখিছে অসমীয়া, 51ত মাতৃভাষা আছিল বেংগলী লিখিছে অসমীয়া, 61ত যিসকলৰ মাতৃভাষা আছিল বেংগলী লিখিছে অসমীয়া, 71ত যিসকলৰ মাতৃভাষা আছিল বেংগলী লিখিছে অসমীয়া। সেই মানুহখিনি আজি অচিনাকি হৈছে নেকি? এই মানুহখিনিতো আপোনাৰ ইণ্ডিয়াৰ বাহিৰৰ পৰা অহা নাই, থাইলেণ্ডৰ পৰা অহা নাই, কনৌজৰ পৰা অহা নাই, ব্ৰহ্মদেশৰ পৰা অহা নাই। আমিতো গ্ৰেটাৰ ইণ্ডিয়া অবিভক্ত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ পৰা আমি আহিছোঁ। আৰু অসমখন 1912 চনতহে হৈছে। ইয়াৰ আগত এইটো পূৰ্ববংগ আছিলে। পূৰ্ববংগৰ মাটিত 1912 চনত ফুল ফ্লৰিত অসম হৈছে। আৰু আমাৰ মানুহবিলাক 5 টকীয়া ট্ৰেইনত ব্ৰিটিছ ইণ্ডিয়া আনিছিল। কংগ্ৰেছতো আমাৰ মানুহৰ পাট্টা চাট্টা দিয়া নাই। তেতিয়াৰ প্ৰিমিয়াৰ আছিল ছাৰ ছাদুল্লাহ। 1937 চনৰ পৰা 1947 চনলৈকে 7 বাৰ গভৰ্ণমেণ্ট হৈছে। 5 বাৰ প্ৰাইম মিনিষ্টাৰ, তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ আজিৰ মুখ্যমন্ত্ৰী ছাৰ ছাদুল্লাহ, 2 বাৰ হৈছে গোপীনাথ বৰদলৈ। সেই সময়ত চিফ ছেক্ৰেটাৰী যিজন আছিলে সেইজনে এই আমাৰ মানুহখিনিক যদি আজি 6,53,000 মানুহক যদি পাট্টা দি থৈ নগ'লে হয়, আজি আপোনালোকক ইভিকশ্যন কৰিলে হয়। আৰু কি লেংগুৱেজ ব্যৱহাৰ কৰিছে, কি